শিল্পীগৰাকীৰ আমাৰ মাজৰ পৰা হেৰাই যোৱা 2টা মাহ অতিক্ৰম কৰিলে। ইতিমধ্যে সকলোৱে জানে তেওঁৰ মৃত্যুৰ পিছত কেনেধৰণে অসমৰ প্ৰতিজন ৰাইজে তেওঁক মনত প্ৰাণত লৈ ঘূৰি ফুৰিছে সেয়া সকলোৱে জানে। কিছুৱে ভগৱানৰ স্থান দিছে, থাপনাত ভগৱান শ্ৰীকৃষ্ণৰ সমান্তৰালকৈ জুবিন গাৰ্গ, আমাৰ যিজন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোখন সকলোৱে পূজা অৰ্চনা কৰিছে, ইতিমধ্যে সকলোৱে জানে। আৰু আমাৰ জুবিন গাৰ্গক মৰমৰ যিগৰাকী শিল্পী, সেই জুবিন গাৰ্গক ৰবীন বৰ, প্ৰখ্যাত চিত্ৰশিল্পী, সকলোৱে জানে ৰবীন বৰ। তেওঁ জুবিন গাৰ্গৰ ফটোখন তেওঁ ভগৱানৰ যিটো প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিলৈ ৰূপান্তৰিত কৰি তেওঁ সুন্দৰ এখন ছবি অংকন কৰিছে, যিখন ছবি বৰ্তমান সময়ত অসমৰ বাহিৰত বিভিন্ন স্থানত সেই ছবিখনক প্ৰাধান্য দিয়া হৈছে। সেই ছবিখন বিভিন্ন স্থানলৈ তেওঁ পঠিয়াইছে আৰু পৰৱৰ্তী সময়ত সেই ছবিখন লৈ তেওঁ কেইবাটাও অসমৰ বাহিৰত সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ যিহেতু সোঁহাত বাওঁহাত বা তেওঁ ছবি অংকনৰ ক্ষেত্ৰত দুয়োখন হাত ব্যৱহাৰ কৰে, সকলোৱে জানে। তেওঁ মুখেৰেও ছবি আঁকে, সেই কথা সকলোৱে জানে। আৰু মই তেওঁৰ পৰা পোনে পোনে তেওঁৰ সেই জুবিন গাৰ্গৰ ছবিখনক লৈ বা জুবিন গাৰ্গক ভগৱান যি প্ৰদত্ত দিয়ালৈ তেওঁ কেনেধৰণে মনলৈ সেয়া ভাৱ আহিলে, মই তেওঁৰ পৰা অকণমান জানিবলৈ বিচাৰিম আপোনাৰ পৰা। নমস্কাৰ। এইখিনি আৰু বহুত বহলাই বা বিস্তাৰিতভাৱে ৰাইজক ক'ব নালাগে জুবিন গাৰ্গ কোন হয় বা তেওঁক কেনেধৰণৰ। জাষ্ট মই তেওঁৰ লগত বিগত সময় যিখিনি মই তেওঁৰ লগত কিছুমান প্ৰগ্ৰাম কৰিছোঁ, তেওঁৰ কথা, তেওঁৰ পাৰমিক মানুহক লৈ পেলাই তেওঁৰ যিখিনি আইডিঅ'লজি কনচেপ্ট, সেই দিশত মই মোৰ অন্তৰৰ পৰাই সেইখন ছবিৰ এটা ৰূপ মই দিবলৈ সক্ষম হৈছিলোঁ। যোৱা যেতিয়া আমাৰ 1 মাহ হৈছিলে, তেতিয়া সমাধি ক্ষেত্ৰত মই নিজে উপস্থিত হৈছিলোঁ আৰু তাতে গৈ পেলাই লাইভ সেইখন ছবি অংকন কৰিছিলোঁ, যিখন ছবি বৰ্তমান সময়তে ৰাইজে আদৰি লৈছে। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ মাজেদি সেইখিনি গৈছে। আৰু সেই ছবিখনৰ মূল মন্ত্ৰই হ'ল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ যিখিনি অন্তৰৰ কথা। তাত কিছুমান মই ধৰ্মৰ চিম্বলো তাত এপ্লাই কৰিছোঁ, বেকগ্ৰাউণ্ডত আছে। এখন নীলা সাগৰতলিত বা একেবাৰে নীৰৱতা নিস্তব্ধ ঠাইত আমাৰ জুবিন দাই একাকিত্ব তেওঁ দেৱত্ব ৰূপত ঐশ্বৰিক পুত্ৰ হিচাপে তেওঁ বহি পেলাই সাধনাত মগ্ন হৈ আছে। তাৰ মূল যিখিনি বিষয়বস্তু সেয়া হ'ল তেওঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহক মূল মন্ত্ৰই হ'ল মানৱীয়তা আৰু মানুহ। সেই দিশত তেওঁ যথেষ্ট মানুহৰ মাজত নতুনকৈ আমাক মেছেজ দিছে বা তেওঁৰ জীৱনৰ যিখিনি আইডিঅ'লজি, সেই দিশত আমি সঁচাকৈ তেওঁৰ পৰা সেইখিনি বস্তু শিকিব পাৰিছোঁ। যে প্ৰতিনিয়ত আমি যিখিনি বৰ্তমান সময়লৈকে যুঁজি আছোঁ, বিভিন্ন ধৰণৰ ধৰ্ম, কাষ্ট, বিভিন্ন ধৰণৰ জাতি, বিভিন্ন ধৰণৰ তেওঁলোকৰ জনজাতি আদিকে ধৰি প্ৰতিনিয়ত আমাৰ সমাজ জীৱনত যিখিনি বিশৃংখল আৰু প্ৰতিনিয়ত যিখিনি ঘটনা ঘটি আছে, তাৰে ঊৰ্ধত যে মানুহৰ কোনো জাত নাই, মানুহৰ কোনো ধৰ্ম নাই, মানুহৰ এটাই ধৰ্ম, সেয়া হ'ল মানুহে মানুহৰ সৈতে একাত্ম হৈ পেলাই থকা আৰু তেওঁলোকৰ সৈতে পাৰম্পৰিকভাৱে তেওঁলোকক একত্ৰিত হৈ পেলাই আমি আমাৰ মাজত জীয়াই ৰখা। তো গতিকে সেই দিশত মই যদিও তাতে হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ, মুছলিম আদিকে বিভিন্ন ধৰণৰ ধৰ্মৰ চিম্বল মই আখ্যা দিছোঁ, কিন্তু কোনো ধৰণৰ দেৱত্ব এটা ধাৰ্মিক মানুহ হিচাপে তেখেতক মই তাতে পেইণ্টিংখনত প্ৰায় কৰা নাই বা অংকন কৰা নাই। তেওঁৰ যিখিনি আইডিঅ'লজি, তেওঁ যে এজন মহান মানৱ আমাৰ মাজত আছিলে, ভালেই আমি জীৱিত অৱস্থাত তেখেতক আমি বুজি নাপালোঁ, আমি সেইটো আমাৰ দুৰ্ভাগ্য। বাট তেওঁ যোৱাৰ পিছত আমি সকলোৱে একেটা কথাই গম পাইছোঁ যে আজি প্ৰকৃতিৰ সৈতে, জীৱ জন্তুৰ সৈতে, বিভিন্ন মানুহৰ ইম'চনেলি এটাচমেণ্টৰ সৈতে গোটেইখিনি বস্তুত আপুনি যেতিয়া অলৌকিকভাৱে কিবা এটা যেতিয়া মিলি যায়, তেতিয়া কোনো ছায়েন্স তাত কাম নকৰে, কোনো বিজ্ঞান তাত কাম নকৰে, কোনো ধৰণৰ মানুহৰ পাৰ্টিকুলাৰ এটা গোষ্ঠীৰ চিন্তাধাৰা তাত কাম নকৰে। সেইখিনিৰ ঊৰ্ধত আমি কিবা এটা ঐশ্বৰিক ৰূপ বিচাৰি পাওঁ। সেই ঐশ্বৰিক ৰূপৰ আধাৰত কোন আছে, সেয়া হিন্দু আছে নে মুছলিম আছে না শিখ আছে না খ্ৰীষ্টান আছে, আমি কোনেও নাজানো। কিন্তু এটা বস্তুই আমি গম পাওঁ যে তেওঁ প্ৰতিজন ধৰ্মৰ মানুহৰ কাৰণে এজন ভগৱান। গতিকে সেই আধ্যাত্মিক চিন্তাৰে হয় সেইখিনি দিছোঁ যে, কিন্তু মই তেখেতক তেওঁ যে হিন্দুৰ বুলি দিয়া নাই, মুছলিম ধৰ্মৰ বুলি দিয়া নাই, তেওঁ খ্ৰীষ্টানৰ বুলি দিয়া নাই, তেওঁ যে সকলো ধৰ্মৰ
উদ্ধত যে আছিলে আৰু তেওঁৰ মূল মন্ত্ৰই হ'ল আমি মানুহ সেই বস্তুটোৱে মই তাতে ইমপ্ৰেক্ট কৰিছিলোঁ মানে নিশ্চিতভাৱে আপুনি যিহেতু কৈছে যে ছবিখন কেইবাটাও প্ৰান্তত ইতিমধ্যে আপুনি লৈ গৈছে বুলি কৈছে আৰু পৰৱৰ্তী সময়ত ছবিখন কোন কোন স্থানত প্ৰদৰ্শনীৰ বাবে ব্যৱস্থা কৰা হ'ব তাৰ বিষয়ে অকণমান হয় অলৰেডি মই সামাজিক ক্ষেত্ৰত আমাৰ গৰিমা বৌক মানে ছবিখন মই এজ এ অফিচিয়েলি মানে গিফ্ট হিচাপে তেওঁৰ হাতত দিছিলোঁ যদিও বাইদেউক কৈছিলোঁ যে এইখন ছবি অকল মানে আমি বৰ্তমান সময়ত গুৱাহাটীত নহয় কেইবাটাও আমি চহৰত লৈ যাম আৰু তাতে এক্সিবিশ্যনৰ কাৰণে মানে ৰাইজক দেখাবলৈ মই মানে সুযোগ সুবিধা কৰি দিম গতিকে আমি প্ৰথমে লৈ গৈছিলোঁ আমাৰ হায়দৰাবাদ যোনটো বাঞ্জাৰা হিলছ তাতে আমাৰ এক্সিবিশ্যন হৈছিলে কলাছ পাণ্ডৰ দ্বাৰা তাৰপাছত এইটো যোৱা মাহত হৈছিলে অহা মাহত ডিচেম্বৰত 5, 6, 7 ডিচেম্বৰ নেহৰু চেণ্টাৰ মুম্বাইৰ নেহৰু চেণ্টাৰত এইখন ছবি তাত থাকিব তাতে এক্সিবিশ্যন হ'ব 3 দিন তাৰপাছত আমি নেক্সট মানে প্লেনিং কৰি আছোঁ আমাৰ পুনে হ'ব তাৰপিছত দিল্লী কলকাতা আদিকে ধৰি কেইবাটাও চিটিত আমি এনেকৈ ধৰণৰ ৰাজ্যৰ মাজত এইখন ছবি মুকলি প্ৰদৰ্শনীত দেখাম তাৰপাছত লাহেকৈ এইখন ছবি পুনৰাই আমি অসমলৈ ঘূৰাই আনিম আৰু তাৰপিছত আমি আমাৰ জুবিন সমন্বয় ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰ এই হওক তাতে আমি সেইখন ছবি আমাৰ গৰিমা বৌৰ লগত আলোচনা কৰি বা সেই কমিটিৰ লগত আলোচনা কৰি কেনেকৈ আমি ৰাখিব পাৰিম তেনেধৰণৰ কথা আমি আলোচনা ছবিখন কোনোবাই বিচাৰিছে নেকি আপুনি যিখন ছবি অংকন কৰিছে হয় সেইখিনি কথা মই আগতেও কৈছিলোঁ বিভিন্ন মিডিয়াত যে অলৰেডি বহুত পইচাৰ বিনিময়ে বা বহুত টকাৰ বিনিময়ে তেওঁলোকে এইখন ছবি মানে ল'ব বিচাৰিছে বা কোনোবা তাৰ পৰা হাই কোৱালিটি ফটো মানে বিচাৰিছে প্ৰিণ্ট কৰাৰ কাৰণে কথা মানে হায়দৰাবাদত অলৰেডি মই ছ'চিয়েল মিডিয়া কৈছিলোঁ যে মানে অলৰেডি মানে 6 লাখ মানে তেওঁলোকে অফাৰ কৰিছিলে 6 লাখ টকা দিবলৈ ছবিখনৰ বাবদ নাই সেইখিনিতো কেতিয়া মই দিব নোৱাৰিম তাতে অলৰেডি লিখাই থাকে নট ফৰ চেল বুলি মানে তাতে টাচ কৰিব নোৱাৰিব বিক্ৰীৰ বাবে নহয় গতিকে এইখিনি কথা নাহে ইয়াতে অৰ্থনৈতিক পৰিকাঠামোৰ কথা নাহে ছবিখন মোৰ জুবিন দাক ভাল পোৱাৰ মানে এটা মই ভাবোঁ যে মোৰ জীৱনৰ অন্যতম এটি সৃষ্টি গতিকে তেখেতক মানে ভাল পাই এইখন ছবি মই ৰাইজৰ কাৰণে মানে ৰাখিম আৰু মই আপোনালোকৰ চেনেলৰ মাজেদি বা আমাৰ সমাজক বা টোটাল যিসকলে বিভিন্ন ধৰণে কমাৰ্চিয়েল ছবিখন লৈ পেলাই কোনোবা টেটু বনাইছে কোনোবা প্ৰিণ্ট কৰি পেলাই মানে বিক্ৰী কৰিছে কোনোবা ফটোগ্ৰাফী হাই কোৱালিটি লৈ পেলাই তেওঁলোকে প্ৰিণ্ট কৰি বিভিন্ন ধৰণৰ ট্ৰফি আদিকে ধৰি হেৰি কৰিছে গতিকে মই ৰাইজক অনুৰোধ কৰিম যে ছবিখন যাতে অত্যন্ত কমাৰ্চিয়েলভাৱে তেওঁলোকে ব্যৱহাৰ নকৰে মানে যিহেতু অলৰেডি ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে গোটেই সমাজত গৈছে গতিকে তেওঁলোকৰ সেই দিশটোত যাতে লক্ষ্য ৰাখে সেইখিনি মোৰ পৰা যিহেতু সকলোৱে জানে আচলতে তেওঁ প্ৰখ্যাত এগৰাকী চিত্ৰশিল্পী মই যদি আপোনাৰ এতিয়া যদি এখন ছবি আপোনাক অংকন কৰিবলৈ কওঁ ছিগনেচাৰ ছবি আপুনি খুব সোনকালে আপুনি ছবি এখন অংকন কৰি দিব পাৰে এটা ছিগনেচাৰৰ পৰা মই যদি এতিয়া কওঁ আপোনাক এখন ছবি সেইকাৰণে মই চেষ্টা কৰিম আৰু এইখিনিতে মই দেখাওঁ যে মই যেতিয়া হায়দৰাবাদৰ পৰা আহি আছিলোঁ এইখন ছবি মই অংকন কৰিছিলোঁ এইখনো মানে আমাৰ জুবিন দাক ভাল পায় তেখেতৰ লগত মানে এনি টাইম মই ৰাখোঁ মানে য'তেই যাওঁ কিবা না কিবা কৰি যেনেধৰণে আমাৰ সকলোৱে থাপনাত ৰাখে ভগৱান হিচাপে মই এতিয়া এখন আপোনালোকে দেখিবলৈ পাব তেওঁ কেনেধৰণে আচলতে সকলোৱে জানে কিন্তু মই পুনৰবাৰ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আছাম টক্সৰ জৰিয়তে তেওঁ এখন ছবি অংকন কৰিব আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া দেখিবলৈ পাইছে মোৰ নামটো মই লিখি দিছোঁ তেওঁ ছবিখন অংকন কৰিব নামৰ পৰা ছিগনেচাৰ ছবিৰ বাবে তেওঁ বেছি সকলোৱে জানে ছিগনেচাৰ ছবিৰ বাবে আৰু দেখুৱাই আছে মোৰ সহযোগী কিংকৰে দেখুৱাই আছে ছবিখন এটা নাম আপোনালোকে দেখিছে মোৰ নামটো মৌচুমী গগৈ বুলি মই লিখি দিছোঁ আৰু এই মোৰ যিটো চাইন বা মোৰ যিটো স্বাক্ষৰ সেই স্বাক্ষৰ পৰা তেওঁ কেনেধৰণে ছবি অংকন কৰিব পাৰে আপোনালোকক আমি আছাম টক্সৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁ ইতিমধ্যে গোটেই বিষয়টোৰ সন্দৰ্ভত কৈছে যে জুবিন গাৰ্গৰ যিখন ছবি সেই ছবিখনক লৈ তেওঁ যিখন ছবি সেই ছবিখন ইতিমধ্যে অসমৰ বাহিৰত কেইবাটাও প্ৰদৰ্শনীত তেওঁ সেই ছবিখন লৈ গৈছে প্ৰদৰ্শন হিচাপে দেখুৱাইছে কিন্তু তাত বহু জুবিনৰ এনে অনুৰাগী আছে অনুৰাগীসকলে জুবিন গাৰ্গৰ সেই ছবিখন যিখন ভগৱান প্ৰদত্ত দিয়া হৈছে সেই ছবিখন তেওঁলোকে ক্ৰয়
ক্ৰয় কৰিবলৈ বিচাৰিছে কিন্তু 6 লাখ টকালৈকে তেওঁক ছবিখনৰ বাবদ দিছে কিন্তু সেই ছবিখন তেওঁ বিক্ৰীৰ বাবে তেওঁ সেই ছবিখন আচলতে তৈয়াৰ কৰা নাই তেওঁ ভগৱান প্ৰদত্ত দিছে জুবিন গাৰ্গক কাৰণ সকলোৱে জানে কাৰণ জীৱিত অৱস্থাত জুবিন গাৰ্গ যিমান জনপ্ৰিয় আছিল মৃত্যুৰ পিছত জুবিন গাৰ্গ কিমান তাতোতকৈ অধিক জনপ্ৰিয় হৈ পৰিছে যাৰ বাবে প্ৰতিজন লোক কাৰণ বিশ্বই চিনি পাইছে অসমক আচলতে প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি আছিল সেই ব্যক্তিজনক বিশ্বই জানে আৰু সেই ব্যক্তিজনক লৈ আমি আসলে গৌৰৱবোধ কৰোঁ যে আমি অসমৰ হয় আমি জুবিন দেশৰ আমি জুবিন ৰাজ্যৰ আমি মানুহ বুলি ক'বলৈ আসলতে আমি গৰ্ব কৰোঁ আৰু সেই গৰাকী আসলে জুবিন গাৰ্গৰ ছবি বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰদৰ্শন হিচাপে তেওঁ পৰৱৰ্তী সময়ত লৈ যাব আৰু ৰবীন বৰ আৰু তেওঁ সকলোৱে জানে প্ৰখ্যাত এজন চিত্ৰশিল্পী তেওঁ ছবিখন অংকন কৰি আছে মোৰ স্বাক্ষৰ মই যিখন কাগজ সেই কাগজখনত মোৰ স্বাক্ষৰ মই দিছোঁ আৰু তাৰপিছত তেওঁ এনেধৰণে ছবিখন আঁকিছে কাৰণ ছিগনেচাৰ ছবিৰ বাবে তেওঁ প্ৰখ্যাত জানে সকলোৱে আৰু কেনেধৰণে আচলতে ছবিখনৰ শেষত কি হয় সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম ছবিখন অংকন কৰি আছে তেওঁ কেইবাখনো ছবি অংকন কৰিলে পূৰ্বে কিন্তু এখন মই তেওঁক যিহেতু ছবিখন অংকন কৰিবলৈ অনুৰোধ জনালোঁ আৰু সেইবাবে তেওঁ ছবিখন অংকন কৰিছে আমি চাম শেষত ছবিখনৰ পৰা কি তেওঁ সেই ছবিখনৰ জৰিয়তে কোনটো দিশ বা কাক উপস্থাপন কৰাৰ চেষ্টা কৰিছে আমি সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ফাইনেল হৈ লওক শেষলৈকে আমি সেইখন ফাইনেল শেষ সম্পূৰ্ণ হৈছে ৰাধা কৃষ্ণ আপুনি কৈ দিয়ক হয় এখন মানে ছবিত মই যিখিনি মাইথলজিকেল এটা ইয়াত আখৰৰ সন্ধান পাইছোঁ তাৰে পৰা শ্ৰী কৃষ্ণ আৰু ৰাধা আমাৰ কৃষ্ণ খাবতি আছে তেওঁ ধৰি আছে আৰু কৃষ্ণৰ হাতত বাঁহী আছে তেনেধৰণে এটা লোক মই দিব বিচাৰিছোঁ হয় আছিল ৰবীন বৰ তেওঁ মই যিটো স্বাক্ষৰ কৰিলোঁ সেই স্বাক্ষৰৰ পৰা খুব এখন ৰাধা কৃষ্ণৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ তেওঁ ফটোখন অংকন কৰিছে আৰু এইগৰাকীয়ে হ'ল সেইগৰাকী প্ৰখ্যাত শিল্পী যিগৰাকী শিল্পীৰ হাতৰ পৰশত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ভগৱান প্ৰদত্ত যিটো ৰূপ কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেধৰণে সকলোৰে বাবে তেওঁ মহান আছিল সেই সকলো উপস্থাপন কৰি সেই ছবিখন তেওঁ অংকন কৰিছে ইতিমধ্যে কেইবাটাও স্থানত প্ৰদৰ্শন কৰিছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ